ইতিমধ্যে আজি যেহেতু মেজি আৰু মেজিৰ তলত সকলোৱে ভোজ ভাত খাবৰ কাৰণে সকলো আয়োজন চলিছে আৰু মই ইতিমধ্যে উপস্থিত আছো গোলাঘাটৰ দেৰগাঁৱৰ এখন ঐতিহাসিক মাছৰ বজাৰ আৰু সেইখন হ'ল নেঘেৰিটিং মাছৰ বজাৰ মই প্ৰশান্তক মই দেখুৱাবলৈ কৈছো যে এটা মাছ জুখিছে এতিয়া দগাপালাত এতিয়া জোখা হৈছে মাছটো প্ৰায় 15 কেজি ওজনৰ এটো আৰি মাছ ইয়াত এই বজাৰখনত আটাইতকৈ প্ৰকাণ্ড মাছ হ'ল আজি বজাৰখনত এই মুহূৰ্তত আৰি মাছ আৰু এটো হৈছে প্ৰায় 15 কেজি ওজনৰ এটা আৰি মাছ আমি দেখুৱাইছো ইয়াত আৰু একে সময়তে আৰু যথেষ্ট ডাঙৰ মাছ আছে এটো কিমান ওজনৰ হ'ব বাহু 12 কেজি ওজনৰ বাহু আছে ঠিক তেনেকৈ 13 কেজি ওজনৰ শীতল মাছ আছে নেঘেৰিটিং বজাৰত এই মাছসমূহ ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু দিছৈ বিলৰ পৰা ইতিমধ্যে অনা হৈছে মই দেখুৱাই আছো যে প্ৰকাণ্ড মাছ ইতিমধ্যে আজি বজাৰত উপলব্ধ হৈছে ঠিক একে সময়তে প্ৰত্যেকখন যদি আমি দোকানত যাওঁ তেতিয়াহ'লে আমি দেখিম যে আৰি মাছে ইতিমধ্যে এইবাৰ নেঘেৰিটিং বজাৰত বিশেষ স্থান দখল কৰিছে প্ৰকাণ্ড আৰি মাছ ইতিমধ্যে বজাৰত উপলব্ধ হৈছে নেঘেৰিটিঙৰ বজাৰত আৰু একে সময়তে আৰি আৰু ৰৌ বাহু আৰু বৰালি এই তিনিটা মাছে ইতিমধ্যে আজি নেঘেৰিটিঙৰ বজাৰত বিশেষভাৱে স্থান দখল কৰিবলৈ সক্ষম হৈছে মই আপোনাৰ তালৈ আহিছো আপোনাৰ আৰি মাছ কিমান ডাঙৰ আছিল আৰি মাছ আপোনাৰ 10 কেজি ওপৰৰ পৰা আছিলে কালি ৰাতিয়ে বিক্ৰী হৈ গ'ল 12 কেজি 700 11 কেজি 300 এইকেইটা গ'ল এইকেইটা বিক্ৰী হৈ গ'ল এইকেইটা একদম লিডু পাবগৈ বৰালিও বৰালি আপোনাৰ 800 টকাকৈ দিলোঁ বৰালি আৰু আৰি 1500 টকাকৈ বিক্ৰী হ'ল যোৱা ৰাতি বিক্ৰী হৈছে আৰু এতিয়াও যিকেইটা আছে সেইকেইটাও বিক্ৰী হৈ গ'ল ৰৌ আপোনাৰ 800 টকাকৈ বিক্ৰী হৈছে ডাঙৰ 10 কিলো চাইজ আটাইতকৈ আমাৰ ডাঙৰ আহিছিলে বজাৰত আৰি মাছি আহিছে এবাৰ আৰি আমাৰ 14 কেজি 700 গ্ৰাম আহিছে আপোনাৰ 12 কেজি আহিছে চবতছে ডাঙৰ 14 কেজি 700টোৱে ডাঙৰ এবাৰ আৰি ডাঙৰ ঠিক শীতল কিমান ডাঙৰ আছে শীতল আমাৰ এবাৰ 6 কিলো 7 কিলো চাইজ আছে এইবিলাক 1000 টকা কেজি মই আৰু ইতিমধ্যে কৈছোৱে যে আপোনাক বৰালি এটা মই দেখুৱাইছো মই কাৰণ প্ৰশান্তক দেখুৱাবলৈ কৈছো এটা বৰালি মাছ অকণমান বৰালি মাছটো দাঙি দিব নেকি প্ৰায় 15 কেজি ওজনৰ এইটো বৰালি মাছ অকণমান বৰালি মাছটো দাঙি দিব বৰালিটো অকণমান দাঙি দিয়ক এইটো 15 কেজি ওজনৰ বৰালি আৰু ইতিমধ্যে দেৰগাঁৱত বৰালি বুলি ক'লে সকলোৰে ইতিমধ্যে এচকল খাবলৈ মন যায় ক'ৰ বৰালি এইটো কাকৰগাঁও নদী বৰালি হয় কিমান কেজি কেনেকৈ কেজি 800 টকা কেজি 800 টকা হয় 15 কেজি হয় ইতিমধ্যে কাকডুঙাৰ বৰালি আপুনি কাকডুঙাৰ বৰালি যদি খাম বুলি ভাবিছে তেতিয়াহ'লে নেঘেৰিটিং বজাৰলৈ আহক আৰু ইয়াৰ পৰা মাছ লৈ যাওক বজাৰ কৰিবলৈ আহিলে মাছ ল'বলৈ আহিলে হয় হয় মাছ ল'বলৈ মাছে আমি এইটোৱে চাইছোঁ শীতলটো চাইছোঁ হয় এইটো শীতল 800 কৈছে হয় হয় তাকে ভাবিছোঁ আৰু কিমান ল'ম 2 কেজিমান ল'ম চাগে হয় হয় মই ইতিমধ্যে যথেষ্ট গ্ৰাহকৰ ভিৰ হৈছে আজি যথেষ্ট পলম হৈছে যথেষ্ট কুঁৱলী যাৰ কাৰণে দোকান আজি মাছৰ দোকান খোলা বহু পলম হৈছে কি মাছ ল'লে বাহু মাছ ল'লোঁ 3টা প্ৰায় 8 কেজি হৈছে কেজি 550 অলপ কম অকণমান চাইজটো সৰু যে ডাঙৰ বাহুবিলাকৰ অকণমান চাইজটো ডাঙৰ হ'লে অকণমান দামটো বেছি হয় এইটো অকণমান চাইজটো সৰু আছিলে আমাৰ একচুৱেলি 3টা মিলিহে আমাৰ 8 কেজি হৈছে হয় হয় বিলৰ মই আৰু এটা বাহু দেখুৱাইছো মই কাৰণ প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ এটা বাহু মই দেখুৱাইছো এটা প্ৰকাণ্ড বাহু হয়তো এইটো বাহু ইতিমধ্যে 10 কেজি ওজন পাৰ হ'ব আৰু নেঘেৰিটিঙৰ বজাৰত ইতিমধ্যে মাছ আহিবলৈ আৰম্ভ কৰিছে আজি কিছু পলম যিহেতু যথেষ্ট ঠাণ্ডা পৰিছে আৰু কুঁৱলীয়ে ইতিমধ্যে চানি ধৰিছে চৌদিশ যিহেতু ক'তো একো নেদেখা এক পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত ইতিমধ্যে ইয়াত আজি পলমকৈ মাছৰ দোকানসমূহ ইতিমধ্যে আজি মুকলি কৰা হৈছে মই দেখুৱাইছোঁ মই অকণমান দাদা আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো আপোনাৰ আৰি আছিলে 15 কেজি এইটো বিক্ৰী হ'ল 1800 টকাকৈ বিক্ৰী হ'ল কেজি 1800 এইটো আপোনাৰ ডিব্ৰুগড় যাব হয় যিটো আপোনাৰ বাহু আছে এইটো কিমান আছে ওজন এইটো 12 কেজি সেইটো 1200 টকা কেজি এয়া কাকডুঙা আছে ব্ৰহ্মপুত্ৰ আছে আৰু দিছৈ বিলৰ আছে লোকেল মাছ হাইষ্ট আজি 18 কেজিলৈকে আহিছে হাইষ্ট 18 কেজি আৰি হয় বৰালিটো 12 কেজি হয় মই এবাৰ কেমেৰাজন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে স্থানীয় যিসমূহ মাছ আমাৰ ব্ৰহ্মপুত্ৰই হওক বা দিছৈ ভেলীয়ে হওক বা কাকডুঙাই হওক বা স্থানীয় বিলসমূহৰে হওক এই বিলসমূহৰ পৰা প্ৰকাণ্ড মাছ ইতিমধ্যে ইয়ালৈ লৈ আহিছে এয়া মাছ ইতিমধ্যে ডিব্ৰুগড়লৈ যাব আৰি মাছ প্ৰায় 15 কেজি 700 গ্ৰাম ওজনৰ এই আৰি মাছ আৰু শীতল মাছ ডিব্ৰুগড়লৈ লৈ যাব ইয়াৰ পৰা আৰু এইখনে হৈছে এখন বজাৰ নেঘেৰিটিঙৰ উজনিৰ পৰা নামনিলৈ
সকলো গ্ৰাহক ইয়ালৈ আহে শদিয়াৰ পৰা ধুবুৰীলৈ সকলো গ্ৰাহক আহে আৰু সকলোৱে ইতিমধ্যে নেঘেৰিটিঙৰ এটা স্থানীয় ব্ৰহ্মপুত্ৰৰ মাছ হওক বা দিছৈ ভেলীৰ মাছ হওক দিছৈ বিলৰ মাছ হওক এটা মাছ লৈ যাবৰ কাৰণে ইয়ালৈ আহে আৰু ইয়াৰ পৰা স্থানীয়ভাৱে এইসমূহ মাছ ইয়াৰ পৰা লৈ যায় কাৰণ ইয়াত এই বজাৰখনত স্থানীয় মাছেই পায় ইয়াত কোনো চালানী মাছৰ ইয়াত বজাৰ নাই গতিকে সেইকাৰণে পুৱা ডিব্ৰুগড় তিনিচুকীয়া লিডু সেই স্থানৰ পৰা ইয়ালৈ মাছ ক্ৰয় কৰিবৰ কাৰণে আহে মেজিৰ উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে আজি লগে ভাগে এসাঁজ খাব আৰু আপুনি যদি খাম বুলি ভাবিছে তেতিয়াহ'লে স্থানীয় মাছৰ কাৰণে নেঘেৰিটিং বজাৰলৈ আহক।